নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ আহা আমি আলোচনা কৰিম প্ৰথমে চিত্ৰখনলৈ মন কৰা ইয়াতে আমাৰ বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদৰ কিছু চিত্ৰ দিয়া আছে আৰু আমি জানো যে আমাৰ পৃথিৱীখনত আমি চাৰিওকাষে যদি চকু ফুৰাও আমি বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ দেখিবলৈ পাওঁ নহয় জানো ঠিক আছে বাৰু এই প্ৰাণী আৰু উদ্ভিদবোৰক কিদৰে সংৰক্ষণ কৰিব লাগে বা কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰো নহয় জানো ঠিক আছে বাৰু প্ৰথমতে আমি আহিছো এই প্ৰাণী আৰু উদ্ভিদবোৰ সাধাৰণতে ক'ত দেখা পাওঁ আমি আমাৰ চাৰিওফালে দেখা পোৱাৰ উপৰিও সৰহ সংখ্যক প্ৰাণী আমি ক'ত দেখা পাওঁ বনাঞ্চলত দেখা পাওঁ নহয় জানো গতিকে বনাঞ্চলৰ প্ৰয়োজনীয়তাটো কি বনাঞ্চলখনৰ কিমান প্ৰয়োজনীয় আমাৰ বাবে আমি আলোচনা কৰো আহা উদ্ভিদে আমাক খাদ্য বাসস্থান আৰু আন অসংখ্য বস্তু যোগান ধৰে দ্বিতীয়তে মানৱ জাতিৰ মংগল আৰু অস্তিত্বৰ বাবেও ইহত অপৰিহাৰ্য অৰ্থাৎ বনাঞ্চলবিলাকত যিবোৰ উদ্ভিদ আছে সেই উদ্ভিদৰ পৰা আমি খাদ্য পাওঁ আমাৰ ঘৰুৱা সামগ্ৰী বিভিন্ন আচবাব পত্ৰ আমি সকলোখিনি পাওঁ আৰু আমাক জীয়াই ৰাখিবলৈ আমি আমাৰ অস্তিত্ব বচাই ৰাখিবৰ কাৰণেও কিন্তু এই বনাঞ্চলসমূহ প্ৰয়োজনীয় হয় কথাষাৰ মনত ৰাখিবা আগবাঢ়িছো বনাঞ্চল ধ্বংস ইয়াৰ পিছতে আহিলে আৰু এটা বিষয় বনাঞ্চল ধ্বংস কিয় হয় বা আমি কাক বনাঞ্চল ধ্বংস হোৱা বুলি কওঁ বনাঞ্চল ধ্বংস হলে আমাৰ কি পৰিণতি হ'ব পাৰে সেই বিষয়ে আমি অকমান আলোচনা কৰিব লাগিব নহয় জানো আহা আমি আলোচনা কৰো বনাঞ্চল ধ্বংস মানে কি কৈছে বনাঞ্চল ধ্বংস মানে বনাঞ্চল পৰিষ্কাৰ কৰা আৰু সেই মাটিত অন্য কামত ব্যৱহাৰ কৰা মানে বনাঞ্চল এডোখৰৰ পৰা যদি আমি অকমান গছ-গছনি কাটি বনাঞ্চলখিনি পৰিষ্কাৰ কৰো আৰু সেই ঠাইখিনি যদি আমি অন্য কামত ব্যৱহাৰ কৰো তেনে ক্ষেত্ৰতো কিন্তু এইখন বনাঞ্চল ধ্বংস কৰা বুলি কোৱা হয় আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে চোৱাচোন এই চিত্ৰখনলৈ মন কৰা বৰ ধুনীয়া চাৰিওকাষে সেউজীয়া থকা এখন সুন্দৰ বনাঞ্চল হয়নে কিন্তু এই অংশটো অকমান মন কৰা এই অংশটোত কি হৈছে গছ-গছনিবোৰ কাটি পেলোৱা হৈছে আৰু কাটি পেলোৱাৰ লগে লগে এই অংশটো কি হৈছে অৰ্থাৎ এই অংশটোৰ বনাঞ্চলখিনি ধ্বংস হৈছে গতিকে এই এনেকুৱা ধৰণৰ বনাঞ্চল ধ্বংস কৰাৰ পৰিণতি কি হ'ব পাৰে আমি সেয়াও জনা উচিত নহয় জানো আলোচনা কৰিছো আহা বনাঞ্চল ধ্বংস আৰু ইয়াৰ কাৰণসমূহ বনাঞ্চল কিয় ধ্বংস হয় আমি আলোচনা কৰিলোৱে যে বনাঞ্চল ধ্বংস মানে বনাঞ্চল পৰিষ্কাৰ কৰা আৰু সেই মাটিখিনি অন্য কামত ব্যৱহাৰ কৰা কিন্তু আমি কি কামত ব্যৱহাৰ কৰো প্ৰথমতে চোৱা খেতি বাতিৰ বাবে মাটি উলিয়াবলৈ আমি খেতি কৰিবৰ কাৰণে এনেকুৱা কি কৰো মাটি উলিয়াবৰ কাৰণে আমি বনাঞ্চলবোৰ কাটি ধ্বংস কৰা হয় আৰু পাহাৰত তোমালোকে নিশ্চয় জুম খেতি দেখা পাইছা হয়নে একোটা এৰিয়া একোটা বৃহৎ এলেকা গছ-গছনিবোৰ কাটি মুকলাই লোৱা হয় আৰু তাতে খেতি কৰা হয় আৰু এটা বছৰ বা দুবছৰ সেই খেতিটো কৰাৰ পিছত কি হয় সেই ঠাইখিনি এৰি আন এঠাই মুকলাই লোৱা হয় আৰু এনেদৰে কি হয় এঠাইৰ পৰা এঠাইলৈ যিটো খেতি কৰে জুম খেতি বুলি আমি কওঁ তাৰ ফলতো কিন্তু বনাঞ্চল বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস হয় দ্বিতীয়তে ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ ঘৰবোৰৰ প্ৰয়োজন বাঢ়ি গৈছে নহয় জানো আৰু নিবনুৱা সমস্যা সমাধান কৰিবৰ বাবে আমাৰ বিভিন্ন ধৰণৰ কল কাৰখানাও স্থাপন কৰা হৈছে কিন্তু এইবোৰৰ পৰিণতি কি হৈছে যে এই কাৰখানাবোৰ বা গছ-গছনি কাটি আমি যে ঘৰ বনাইছো এই ঠাইবোৰ মুকলাবৰ কাৰণে আমি কিন্তু বৃহৎ পৰিমাণৰ বনাঞ্চলৰ এটা এৰিয়া কি কৰিছো ধ্বংস কৰিছো ইয়াৰ উপৰিও আচবাব পত্ৰ বনাবৰ কাৰণেও আমি গছ-গছনি কাটিছো তাৰপিছত ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈও আমি গছ-গছনি কাটিছো এই পোহনীয়া জন্তুবোৰৰ চৰণীয়া ঠাই উলিয়াবলৈও আমি গছ-গছনি কাটিছো অৰ্থাৎ আমি মানুহবোৰে নিজৰ সুবিধাৰ কাৰণে বিভিন্ন সময়ত বনাঞ্চল ধ্বংস কৰিছো আৰু নিজৰ কাৰণে আমি মাটি মুকলাই লৈ আছো নহয় জানো কিন্তু ইয়াৰ উপৰিও আৰু এটা আছে আমাৰ যেনেকে ৰাস্তা বাট পথ উলিয়াবৰ কাৰণে যদি আমাৰ তেনেকুৱা বৃহৎ এৰিয়া এটা আছে য'ত কোনো বাট পথৰ ব্যৱস্থা নাই তাতেও আমি এই ধৰণে গছ-গছনি কাটি পেলাই আমি বাট পথ উলিয়াইছো বনাঞ্চল পৰিষ্কাৰ কৰিও বাট পথ উলিয়াইছো তাৰ উপৰিও
বনাঞ্চল ধ্বংসৰ কিছুমান প্ৰাকৃতিক কাৰণো থাকে ইয়াৰ আগৰ যিখিনি কাৰণ আমি আলোচনা কৰিলো এইবোৰ কিন্তু মানৱ সৃষ্ট হয় অৰ্থাৎ মানুহেই সৃষ্টি কৰে এই কাৰণবোৰ কিন্তু প্ৰাকৃতিকভাৱেও কেতিয়াবা বনাঞ্চল ধ্বংস হয় আৰু কেতিয়া হয় বনজুইৰ কাৰণেও কেতিয়াবা প্ৰাকৃতিকভাৱে ধ্বংস হয় যেতিয়া এটা বৃহৎ এৰিয়াত বা বৃহৎ এলেকাত যেতিয়া শুকান পাতবোৰ পৰি থাকে কিবা কাৰণত সেই পাতবোৰত যদি জুই লাগি যায় আৰু সেইবোৰ জুই গোটেই জংঘলখনত বিয়পি পেলাই কি হয় বনজুইৰ কাৰণ হয় আৰু বনজুইৰ সৃষ্টি হয় আৰু বৃহৎ এৰিয়া এটা পুৰি নিমিষতে ছাই হৈ যায় দ্বিতীয়তে খৰাং অতিমাত্ৰা খৰাং অৰ্থাৎ বৰষুণ যদি দীৰ্ঘদিনৰ বাবে যদি একোখন ঠাইত দীৰ্ঘদিনৰ বাবে যদি বৰষুণ নহয় তেতিয়া সেই ঠাইডোখৰত খৰাং হোৱা বুলি কোৱা হয় এই দুটা কাৰণতো কিন্তু কেতিয়াবা বনাঞ্চল ধ্বংস হয় আহিছো বনাঞ্চল ধ্বংসৰ পৰিণতি বনাঞ্চল ধ্বংস হলে কি হ'ব পাৰে চোৱা বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়ি যায় বনাঞ্চল যিমানেই ধ্বংস হ'ব উদ্ভিদ নোহোৱা হ'ব আৰু উদ্ভিদ নোহোৱা হোৱাৰ লগে লগে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়ি যাব ই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি কৰে আমি জানো যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড প্ৰকৃতিৰ পৰা গ্ৰহণ কৰে অৰ্থাৎ আমি মানুহবোৰে গছ গছনি কাটি জ্বলাই বা যান-বাহনৰ পৰা ওলোৱা দূষিত ধোঁৱা যিবোৰ কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় এই কাৰ্বন ডাই অক্সাইডবোৰ কোনে লয় গছ গছনিয়ে শুহি লয় কিন্তু যেতিয়া গছ গছনি কমি যাব তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো কিন্তু পৃথিৱীত বাঢ়ি গৈ থাকিব ভূগৰ্ভস্থ পানীৰ স্তৰো কমি যায় বনাঞ্চল ধ্বংসৰ ফলত বানপানী আৰু খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পায় অৰ্থাৎ বনাঞ্চল ধ্বংসৰ ফলত বানপানীও হ'ব পাৰে খৰাংও হ'ব পাৰে ইয়াতে কেইখনমান চিত্ৰ দিয়া আছে অকমান মন কৰিবা প্ৰদূষণ অতিমাত্ৰা প্ৰদূষণ কল কাৰখানাৰ পৰা ওলোৱা দূষিত ধোঁৱা যান-বাহনৰ পৰা ওলোৱা দূষিত ধোঁৱা এইবোৰে আমাৰ গোটেই পৃথিৱীখন সানি ধৰিছে আৰু প্ৰচণ্ড মাত্ৰাত প্ৰদূষণ হোৱা দেখা পোৱা যায় বানপানী অতিমাত্ৰা প্ৰদূষণৰ বাবে বা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হোৱাৰ বাবে কি হৈছে আমাৰ পৃথিৱীত থকা আমাৰ হিমবাহবিলাক আমাৰ বৰফবোৰো লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু এই বৰফবোৰ যেতিয়া সাগৰ পৃষ্ঠলৈ আহি যায় সাগৰ পৃষ্ঠতকৈ পানীৰ উচ্চতাটো যদি বাঢ়ি যায় তেনেহ'লে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবোৰতো কি হয় বানপানীৰ সৃষ্টি কৰে অতিমাত্ৰা তাপ বৃদ্ধি হোৱাৰ বাবে কেতিয়াবা আকৌ খৰাং হোৱা দেখা যায় কাৰণ অতিমাত্ৰা তাপ বৃদ্ধি হোৱাৰ বাবে বৰষুণৰ পৰিমাণ কমি গৈছে গছ গছনি নোহোৱাৰ বাবে বৰষুণৰ পৰিমাণ কমি যায় আৰু খৰাং হৈ যায় ইয়াৰ উপৰিও মাটিৰ উৰ্বৰতাও হ্ৰাস পায় গছ গছনি নোহোৱাৰ বাবে বৰষুণৰ পানীয়ে মাটিৰ উপৰিভাগ উটুৱাই লৈ যায় আৰু যিখিনি আমাৰ হিউমাছ থকা মাটি উৰ্বৰ মাটি সেই মাটিবোৰ বৈ যোৱাৰ বাবে মাটিৰ উৰ্বৰতাও হ্ৰাস পায় অৰ্থাৎ উদ্ভিদ বনাঞ্চল ধ্বংসৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ আগবাঢ়িছো বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বঢ়ায় বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে ভূপৃষ্ঠৰ পানী তললৈ নামি বনাঞ্চল ধ্বংসই প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰে গছ গছনি কটাৰ ফলত বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা কমি যায় আৰু তদুপৰি বানপানী আৰু খৰাঙৰ বাবে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি হয় তদুপৰি বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগো বৃদ্ধি হয় আগবাঢ়িছো পিছৰটোলে সালোক সংশ্লেষণৰ বাবে উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় ইতিমধ্যে আমি আলোচনা কৰিলোৱে নহয় জানো গছ কমি যোৱাৰ ফলত প্ৰকৃতিত কমকৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ হয় যাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ যায় ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব কাৰণ কাৰ্বন ডাই অক্সাইডে পৃথিৱীয়ে প্ৰতিফলিত কৰা তাপ ৰশ্মিবোৰক আবদ্ধ কৰি ৰাখিব এই কথাটো আমি বুজি ল'ব লাগিব যে সূৰ্যই আমাৰ পৃথিৱীখনলৈ তাপ আৰু পোহৰ পঠিয়াই দিয়ে আৰু আমাৰ পৃথিৱীয়ে প্ৰয়োজন হোৱা তাপখিনি ৰাখি পেলাই বাকি তাপখিনি উভতাই পঠিয়ায় কিন্তু যেতিয়া পৃথিৱীখনত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব এই কাৰ্বন ডাই অক্সাইডবোৰে তাপবোৰ শোষণ কৰি লয় আৰু পৃথিৱীখন আমাৰ ক্ৰমে গৰম কৰি পেলায় আৰু ই এটা কাৰণ হয় গোলকীয় উষ্ণতাৰ আগবাঢ়িছো আমি ইয়াতে আহিছে গ্লোবেল ওয়াৰ্মিং অৰ্থাৎ গোলকীয় উষ্ণতাৰ প্ৰভাৱ গোলকীয় উষ্ণতাই কি কৰে
যেতিয়া পৃথিৱীখন গৰম হৈ হৈ আহি থাকিব আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত থকা বৰফবোৰ ক্ৰমে গলিবলৈ আৰম্ভ কৰে আৰু এই বৰফ পৃষ্ঠবোৰ যেতিয়া গলি সাগৰৰ পানীলৈ আহি যায় তেতিয়া বানপানীৰ সৃষ্টি হয় আৰু ঠিক একে ধৰণে যেতিয়া পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি যাব তেতিয়া ইয়াত বৰষুণৰ পৰিমাণ কমি যায় আৰু খৰাং হোৱাৰ সম্ভাৱনাও আহে বনাঞ্চল ধ্বংসৰ এটা প্ৰধান কাৰণ যাৰ ফলত মাটি ধৰ্মৰ পৰিৱৰ্তন ঘটে এইটো আৰু এটা বৰ ডাঙৰ কথা যে বনাঞ্চল ধ্বংসৰ ফলত কি হয় ওপৰৰ স্তৰটো নোহোৱা হৈ যায় মানে গছৰ শিপাই মাটিবোৰ খামুচি ধৰি থাকে যেতিয়া গছবোৰ কমি যায় তেতিয়া কি হ'ব শিপাই মাটিবোৰ খামুচি ধৰিব নোৱাৰা হ'ব আৰু বৰষুণৰ পানী অহাৰ লগে লগে বা বৰষুণ পৰাৰ লগে লগে ওপৰৰ কোমল মাটিভাগ উৰ্বৰ মাটিভাগ কি হৈ যায় বৈ পেলাই নদী বৰষুণৰ পানীৰ লগতে বৈ গুচি যায় ইয়াৰ পিছত কি হয় মাটিখিনি বন্ধ্যভূমি বুলি কোৱা হয় ইয়াতে কোনো ধৰণৰ উদ্ভিদ উৎপন্ন নহয় কাৰণ মাটিখিনি উৰ্বৰতাটো হ্ৰাস পায় আৰু তেনেকুৱা মাটি কি হৈ যায় মুকলি মাটিখিনি শেষত লাহে 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 মৰুভূমিলৈ পৰিৱৰ্তন হয় আৰু মনত ৰাখিবা উৰ্বৰ ভূমি মৰুভূমিলৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মৰুভৱন বুলি কোৱা হয় আগবাঢ়িছো বনাঞ্চল ধ্বংসই মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতাও হ্ৰাস কৰে লগতে কি হয় ভূপৃষ্ঠৰ পৰা ভূগৰ্ভলৈ পানীৰ গতি খৰকি যোৱা হাৰটো কি হৈ যায় লাহে লাহে কমি যায় আৰু ফলত বানপানী সৃষ্টি হয় গতিকে বানপানী কি ধৰণে সৃষ্টি হয় তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে মাটিৰ অন্যান্য গুণ যেনে পুষ্টিকৰ উপাদান গাঁথনি ইত্যাদিও বনাঞ্চল ধ্বংসৰ বাবে সলনি হ'ব পাৰে বনাঞ্চল ধ্বংসৰ বহুতো জীৱ-জন্তুৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে কাৰণ বনাঞ্চল এখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে নহয় জানো গতিকে বনাঞ্চল ধ্বংস হোৱাৰ লগে লগে এই তাত থকা জীৱ-জন্তুবিলাকৰ ওপৰতো কিন্তু ইয়াৰ এটা প্ৰভাৱ পৰে গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছো মূল্যায়ন শিতানলৈ আহাচোন আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ তলৰ কোনটো বনাঞ্চল ধ্বংস হোৱাৰ কাৰণ নহয় কাৰণ কি নহয় ঘৰ আৰু কাৰখানা নিৰ্মাণ কৰাৰ বাবে আমি বনাঞ্চল ধ্বংস কৰোঁ খেতি-বাতিৰ বাবেও মাটি উলিয়াবলৈ বনাঞ্চল ধ্বংস কৰোঁ অধিক সংখ্যক জীৱ-জন্তু থকা আৰু বনজুই এতিয়া বনজুইৰ কাৰণে বনজুই এটা প্ৰাকৃতিক পৰিঘটনা যাৰ কাৰণে বনাঞ্চল ধ্বংস হয় আৰু এইটো এটা বনাঞ্চল ধ্বংস হোৱাৰ কাৰণ হয় কিন্তু অধিক জীৱ-জন্তু থকাটো বনাঞ্চল ধ্বংস হোৱাৰ কাৰণ নহয় গতিকে উত্তৰটো কি হ'ব সি তলৰ কোনটো বনাঞ্চল ধ্বংস হোৱাৰ কাৰণ অধিক জীৱ-জন্তু থকাটো বনাঞ্চল ধ্বংস হোৱাৰ কাৰণ নহয় আগবাঢ়িছো পিছৰটোলে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে আৰু ই বৃদ্ধি কৰে কি বৃদ্ধি কৰে তোমালোকে ক'ব পাৰিবানে ই তাপমান বৃদ্ধি কৰে পৃথিৱীৰ তাপমান পৃথিৱীৰ তাপমান বৃদ্ধি কৰে বা গোলকীয় উষ্ণতা বৃদ্ধি কৰে তৃতীয়টোলৈ গৈছো গছ-গছনিৰ সংখ্যা পাতলীয়া হলে মাটিৰ খহনীয়া বৃদ্ধি হয় কথাষাৰ হয় নে নহয় আমি লিখিব লাগে গছ-গছনি যেতিয়া পাতল হৈ যায় তেতিয়া কি হয় মাটিখিনিয়ে গছৰ শিপাই মাটিখিনি খামুচি ধৰি ৰাখে কিন্তু গছ-গছনি পাতল হোৱাৰ লগে লগে মাটিখিনি নিজে থাকিব নোৱাৰা হয় আৰু বৰষুণ বা অন্য পানী আহিলে ওপৰৰ মাটিখিনি উটি গুচি যায় অৰ্থাৎ মাটি খহনীয়া বৃদ্ধি হয় গতিকে এই উক্তিটো কি হ'ব শুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আজি ভিডিঅ'টোত আমি যিমানবোৰ কথা আলোচনা কৰিলো আশা কৰোঁ তোমালোকে সুন্দৰকৈ বুজি পাইছা মই তথাপিও তোমালোকক অনুৰোধ জনাম যে তোমালোকে আজি পাঠটো পুনৰবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ